এই মানুহগৰাকীয়ে আৰু কিমান কান্দিব। সদায় প্ৰতিটো শুকুৰবাৰে এইদৰেই নিজ স্বামীৰ চিতাৰ সন্মুখত এইদৰেই কান্দি পৰে গৰিমা শইকীয়া গাৰ্গে। বহু প্ৰশ্ন কৰে তেওঁ স্বামীক, তেওঁ কি বিচাৰিছে? তেওঁ মাথো এটাই বিচাৰিছে উত্তৰ, কি হৈছিল সেইদিনা। কিন্তু আজি প্ৰায় এমাহ সময় পাৰ হৈ গ'ল, আজিও কোনো উত্তৰ নাই কি হৈছিল সেইদিনা জুবিন গাৰ্গৰ। সদায় অশ্ৰুসিক্ত নয়নেৰে এইদৰেই স্বামীৰ চিতাৰ সন্মুখত কান্দি কান্দি প্ৰশ্ন কৰে তেওঁ, কি হৈছিল তোমাৰ? কিয় আজি আমাক এইদৰেই এৰি গৈছা? মানুহগৰাকীৰ চকু পানী দেখি আজি কোনো ৰৈ থাকিব পৰা নাই। প্ৰতিটো শুকুৰবাৰে জুবিন গাৰ্গৰ মৃত্যু যিহেতু শুকুৰবাৰেই হৈছিল, প্ৰতিটো শুকুৰবাৰে এইদৰেই স্বামীৰ চিতাৰ সন্মুখত বহি বহু প্ৰশ্ন কৰে তেওঁ। সমগ্ৰ অসমে যেনেকৈ বৰ্তমান জানিব বিচাৰিছে জুবিন গাৰ্গৰ সেইদিনাখন কি হৈছিল, তেওঁ জানিব বিচাৰে। আপোন মানুহজনক তেওঁ বহু প্ৰশ্ন কৰে, কিয় তুমি আজি এনেকুৱা কৰিলা? কিন্তু উত্তৰ আজিও কাৰোৰে হাতত নাই। গতিকে যোৱা শুক্ৰবাৰেও আহিছিলোঁ, আজিও আহিছোঁ। আৰু মোৰ যেতিয়াই কিবা ক'বলগীয়া থাকে, তেওঁৰ লগত মোৰ আলোচনা কৰিবলগীয়া থাকে, মই সদায়, কাৰণ মোকতো সদায় তেওঁৱে আগবঢ়াই নিব লাগিব। গতিকে মোৰ প্ৰাৰ্থনা, মোৰ সকলো কথা, মোৰ মনৰ কথা, মোৰ শক্তিৰ কাৰণে, মোৰ সাহসৰ কাৰণে, প্ৰতিটো কথাৰ কাৰণে মই তেওঁৰ ওচৰলৈকেতো আহিব লাগিব। গতিকে মই আহি থাকিম। তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকে। গতিকে তেওঁক ইয়াতে আহি কম, শুনিব। মই জানো তেওঁ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব। প্ৰাৰ্থনা সদায় যাতে সকলোৱে তেখেতৰ প্ৰতি প্ৰাৰ্থনা ৰাখে, মোৰ প্ৰতি আশীৰ্বাদ ৰাখে, আৰু যিমানবোৰ কৰণীয় আছে বা তেওঁ হয়তো আমাৰ সকলোৰে ওপৰত এটা বিশ্বাস ৰাখি তেওঁ নিজৰখিনি কৰ্তব্যখিনি কৰিলে, এতিয়া বাকীখিনি আমাৰ ওপৰত তেওঁ এনে এৰা নাই। তেওঁৰ বিশ্বাস আছে অসমীয়া ৰাইজৰ ওপৰত, নতুন প্ৰজন্মৰ ওপৰত, বা তেওঁক ভাল পোৱা প্ৰতিজনৰ ওপৰত। তেওঁ জানে যে সেইখিনি দায়িত্ব আমাৰ হাতত অৰ্পণ কৰি থৈ গৈছে। আমি সকলোৱে একেলগে হাতত ধৰি সেইখিনি কৰি যাব লাগিব। আৰু যেনেকৈ এই জুবিন ক্ষেত্ৰখন শূন্যভূমি হৈ পৰিছে, এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে, গোটেই অসমখন তেওঁৰ সপোনৰ বৰ অসমখন। মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ।